নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ বিশেষকৈ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ অৰ্থাৎ HS ছেকেণ্ড ইয়াৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক অসমীয়া পাঠ্যপুথিৰ যিটো বৰগীত আছে উঠৰে উঠ বাপু গোপাল হে, এই বৰগীতটি তোমালোকক আজি মই পঢ়ুৱাম। গতিকে আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টিৰ জৰিয়তে কিছু পৰিমাণে হ'লেও উপকৃত হ'বা। সেয়ে তোমালোকে ভিডিঅ'টো একদম শেষলৈকে অত্যন্ত মনোযোগেৰে চাবা বুলি আশা কৰিলোঁ। এতিয়া বৰগীত এটা পঢ়িবলৈ হ'লে প্ৰথমতে তোমালোকে গম পাব লাগিব যে বৰগীতনো আচলতে কি বা বৰগীত কাক বোলে। তোমালোক সকলোৱে নিশ্চয় জানা যে অসমীয়া সাহিত্য সংস্কৃতিত এক অমূল্য সম্পদ হৈছে বৰগীতসমূহ। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা উচ্চ আধ্যাত্মিক ভাৱযুক্ত নিৰ্দিষ্ট ৰাগ তালযুক্ত শাস্ত্ৰীয় ৰাগ তাল সম্বলিত উচ্চ আসনত অধিষ্ঠিত যিখিনি গীত, সেই গীতখিনিকে বৰগীত বুলি কোৱা হয়। গতিকে এইটো হৈছে বৰগীতৰ সংজ্ঞা বা বৰগীত কাক বোলে। এতিয়া এই যে বৰগীত মহাপুৰুষ দুজনাই সৃষ্টি কৰা গীত, এই গীতখিনিক বৰগীত বুলি কিয় কোৱা হয় সেইটো কথাও কিন্তু আমি গম পাব লাগিব। কাৰণ মহাপুৰুষ দুজনাই এইখিনি সৃষ্টিক কেৱল গীত হিচাপেহে সৃষ্টি কৰিছিল। তেওঁলোকে কেতিয়াও এই গীতখিনি পৃথককৈ থোৱা নাছিল বা তেওঁলোকে বৰগীত বুলি কোৱা নাছিল। তেওঁলোকে কেৱল গীত হিচাপেহে ৰচনা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত ভকতসকলে বা তেওঁৰ শিষ্যসকলে তেওঁলোকৰ প্ৰতি সন্মান যচাৰ অৰ্থে এই গীতখিনিক, কাৰণ এই গীতখিনিক অন্য গীতসমূহতকৈ পৃথককৈ ৰখাৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছিলে, আৰু সেইকাৰণে উচ্চ আসনত ৰখাৰ কাৰণে এই গীতখিনিক কি কৰা হ'ল, গীতৰ আগত বৰ বিশেষণটো লগাই এই গীতখিনিক বৰগীত নামেৰে নামকৰণ কৰা হ'ল বা বৰগীত বুলি কোৱা হ'ল। গতিকে এইখিনি হৈছে বৰগীত সম্পৰ্কীয় কথা। তাৰপিছতে আমি গম পাব লাগিব যে বৰগীতৰ বৈশিষ্ট্যনো কি, কিয়নো বৰগীতৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছে। এতিয়া বৰগীতৰ বৈশিষ্ট্য বুলি ক'লে আমি প্ৰথমেই ক'ব পাৰোঁ বৰগীতসমূহৰ ভাষা ব্ৰজাৱলী, কাৰণ বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখা হৈছিল। আন এটা বৈশিষ্ট্য হৈছে আধ্যাত্মিকতা, কাৰণ বৰগীতত আমি আধ্যাত্মিক ভাৱৰ প্ৰতিফলন দেখিবলৈ পাওঁ। তাৰপিছত আন এটা বৈশিষ্ট্য হৈছে শাস্ত্ৰীয় ৰাগ তাল যুক্ত, কাৰণ ইয়াত নিৰ্দিষ্ট ৰাগ থাকে আৰু ইয়াত নিৰ্দিষ্ট তাল থাকে। তাৰপিছত আন এটা বৈশিষ্ট্য হৈছে দাস্য শান্ত আৰু বাৎসল্য ভাৱ প্ৰধান। গতিকে এই বৰগীতসমূহত আমি বিভিন্ন ভাৱৰ প্ৰকাশ দেখিবলৈ পাওঁ। তাৰপিছত আন এটা বৈশিষ্ট্য হৈছে শ্ৰীকৃষ্ণৰ লীলা ৰহস্য প্ৰকাশ। গতিকে এইখিনি হৈছে বৰগীতৰ বৈশিষ্ট্য। আৰু ইয়াত আমি যিটো বৰগীত পঢ়িম, উঠৰে উঠ বাপু গোপাল হে, এই বৰগীতটো লিখিছে শ্ৰী শ্ৰী মাধৱদেৱে। গতিকে বৰগীতটোৰ
মূল বিষয়বস্তুলৈ যোৱাৰ আগতে আমি প্ৰথমতে কবিগৰাকীৰ বিষয়ে কিছু কথা জানিব লাগিব। তোমালোকে নিশ্চয় মাধৱদেৱৰ বিষয়ে জানা, তথাপিও মই তোমালোকক অতি চমুকৈ তেখেতৰ বিষয়ে অলপমান কৈ দিছোঁ। গতিকে তোমালোকে মনোযোগেৰে কথাখিনি শুনিবা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 1489 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী নামৰ ঠাইত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। আমি সকলোৱে জানো যে শংকৰদেৱ আৰু মাধৱদেৱ এই দুয়োগৰাকী মহাপুৰুষে বা দুয়োজনা মহাপুৰুষে অসমীয়া সাহিত্য সংস্কৃতি বা বৈষ্ণৱ ধৰ্ম আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বা বৈষ্ণৱ ধৰ্মক প্ৰচাৰ কৰাৰ অৰ্থে তেওঁলোকে কিমানখিনি প্ৰচেষ্টা অব্যাহত ৰাখিছিলে। গতিকে এই সকলোবিলাক কাৰণতে তেওঁলোক দুজনাই আমাৰ সকলোৰে কাৰণে আদৰ্শস্বৰূপ, কিয়নো এই মহাপুৰুষ দুজনাই অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধি অসমীয়া সমাজখনক সুস্থ পথত আগবঢ়াই লৈ গৈ সমাজত এক সুস্থিৰ বাতাৱৰণ অনাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাইছিলে। গতিকে অসমীয়া সাহিত্যৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত আমি দুয়োগৰাকী মহাপুৰুষৰ নাম ল'বই লাগিব। এতিয়া আমি সকলোৱে জানো যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ বা সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। তদুপৰি তেখেতে অন্যান্য বিভিন্ন সৃষ্টিৰাজি আমাক দি থৈ গৈছে। তেখেতে অৰ্জুন ভঞ্জন, ভূমি লেটোৱা, ভজন বিহাৰ, দধিমথন ইত্যাদি বহুকেইখন অংকীয়া নাট ৰচনা কৰাৰ লগতে বৰগীতসমূহ আমাক দি থৈ গৈছে। তদুপৰি তেখেতে ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, আদিকাণ্ড ৰামায়ণ ইত্যাদি পদসাহিত্যও ৰচনা কৰি থৈ গৈছে। আৰু আমি সকলোৱে জানো যে শংকৰদেৱৰ আটাইতকৈ প্ৰিয় শিষ্যগৰাকী আছিল মাধৱদেৱ। আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ যিটো মিলন বা যিটো সংযোগ, এই সংযোগটোক কোৱা হৈছে মণিকাঞ্চন সংযোগ। গতিকে শংকৰদেৱ আৰু মাধৱদেৱ এই দুগৰাকী মহাপুৰুষৰ নাম আমি ল'বই লাগিব। আৰু এনেদৰে বিভিন্ন সৃষ্টিৰাজি দি সমাজত পোহৰৰ বন্তি জ্বলাই এইজনা মহাপুৰুষৰ অৰ্থাৎ মাধৱদেৱৰ 1596 খ্ৰীষ্টাব্দত মহাপ্ৰয়াণ ঘটিছিল, অৰ্থাৎ তেওঁৰ মৃত্যু হৈছিল। গতিকে আমি যদি থুলমূলভাৱে চাবলৈ যাওঁ, এইখিনি হৈছে মাধৱদেৱৰ বিষয়ে চমু আভাস। গতিকে তোমালোকে নিশ্চয় এই কথাখিনি বুজি পাইছা। এতিয়া আমি পাঠটোৰ মূল বিষয়বস্তুলৈ যাম। গতিকে তোমালোকে মনোযোগেৰে মোৰ কথাখিনি শুনিবা। এতিয়া চাবা, বৰগীতটোৰ নাম হৈছে উঠৰে উঠ বাপু গোপাল হে। গতিকে প্ৰথমতে আমি গম পাব লাগিব যে এই বৰগীতটোত আমি কি কথা গম পাম বা বৰগীতটোতনো কাৰ কথা আছে। নামটোৰ দ্বাৰাই আমি গম পাওঁ যে এই বৰগীতটোত আমি শ্ৰীকৃষ্ণৰ যি লীলা মাহাত্ম্য, সেই লীলা মাহাত্ম্যৰ বৰ্ণনাই পাম। কাৰণ আমি সকলোৱে জানো যে মাধৱদেৱ আৰু শংকৰদেৱৰ বৰগীতসমূহৰ মাজেৰে মূলতঃ শ্ৰীকৃষ্ণৰ লীলা ৰহস্যৰে প্ৰকাশ ঘটিছে। গতিকে এই বৰগীতটোতো আমি গম পাম যে ভগৱান শ্ৰীকৃষ্ণ তেওঁ পৰম পুৰুষ, তথাপিও কিন্তু তেওঁ যশোদাৰ ঘৰত সাধাৰণ মানৱ শিশু এটিৰ ৰূপত শিশুকাল অতিবাহিত কৰিছিলে বা কটাইছিলে। গতিকে এই বৰগীতটোত আমি মূলতঃ
যশোদাই কি ধৰণে ৰাতিপুৱা দোকমোকালিতে শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগাইছিল সেই বৰ্ণনাখিনি আমি এই বৰগীতটোৰ জৰিয়তে পাম। গতিকে বৰগীতটোৰ নামেই হৈছে উঠৰে উঠ পাপু, মানে উঠৰে উঠ পাপু মানে ইয়াত শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। যশোদাই কৃষ্ণক কি ধৰণে ৰাতিপুৱা টোপনিৰ পৰা জগাইছে। গোপাল হে বুলি কৈছে, যে উঠৰে উঠ পাপু গোপাল হে, যে গোপাল আৰু বাপু এইবিলাক সব শ্ৰীকৃষ্ণক সম্বোধন কৰা হৈছে। যশোদাই শ্ৰীকৃষ্ণক গোপাল, বাপু এইবিলাক নামেৰে সম্বোধন কৰি টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। এতিয়া চাবা ইয়াতে কৈছে, আৰু এই বৰগীতটোৰ যিটো ৰাগটো হৈছে কৌ, এইটো তোমালোকে মনত ৰাখিবা। এতিয়া চাবা ধ্ৰুম, উঠৰে উঠ পাপু গোপাল হে নিশি প্ৰভাত ভৈলা। ইয়াতে কৈছে যে বাপু মানে শ্ৰীকৃষ্ণক কৈছে যশোদাই, তুমি সোনকালে উঠা, কিয়নো এতিয়া ৰাতিপুৱাল। গতিকে আন্ধাৰ নাশ হ'ল, আৰু আন্ধাৰ নাশ হৈ এতিয়া প্ৰভাত হ'ল, ৰাতিপুৱাল। গতিকে তুমি সোনকালে টোপনিৰ পৰা উঠা, কিয়নো টোপনিৰ পৰা উঠি শ্ৰীকৃষ্ণই এতিয়া গৰু চৰাবলৈ যাব লাগিব, আৰু সেইকাৰণে অতি সোনকালে যাতে শ্ৰীকৃষ্ণই টোপনিৰ পৰা উঠে তাৰ কাৰণে যশোদাই কি কৰিছে, চেষ্টা কৰিছে শ্ৰীকৃষ্ণক জগাবলৈ। কমল নয়ন বুলি ঘনে ঘন জখুৱা ডাকিতে লৈ ল। আৰু কি কৈছে, কমল নয়ন বুলি। কমল নয়ন মানে হৈছে পদুম ফুলৰ পাহিৰ নিচিনা চকু, মানে পদুম ফুলৰ নিচিনা চকু। শ্ৰীকৃষ্ণৰ যি ৰূপ সৌন্দৰ্য সেয়া অতুলনীয় আছিল। গতিকে শ্ৰীকৃষ্ণৰ চকুজুৰি পদুম ফুলৰ পাহিৰ নিচিনা বুলি কৈছে। আৰু যশোদাই কি কৰিছে, কৃষ্ণক ঘনে ঘনে চিঞৰি চিঞৰি মাতি আছে। পদটো চাবা এতিয়া কি কৈছে, মোৰ প্ৰাণধন সুচান্দ বয়ন গাঁও চালি তেজ নিন্দ হব পুৰুষৰ শিৰৰ ভূষণ তুমি হে বাপু গোবিন্দ। আৰু ইয়াতে কৈছে যে মোৰ প্ৰাণধন, মোৰ প্ৰাণতকৈও প্ৰাণৰ ধন। ইয়াতে প্ৰাণৰ ধন বুলিও শ্ৰীকৃষ্ণৰ কথাই কৈছে। যশোদাই শ্ৰীকৃষ্ণক প্ৰাণৰ ধন বুলি কৈছে, অতি মৰমেৰে মাতিছে। আৰু যশোদাই পুত্ৰ স্নেহত কাতৰ হৈ আছে, আৰু পুত্ৰ স্নেহত কাতৰ হৈ যশোদাই কি কৰিছে, শ্ৰীকৃষ্ণক জগাইছে আৰু কৈছে যে চন্দ্ৰৰ নিচিনা মুখ, সুচান্দু বয়ন, জোনৰ নিচিনা মুখ বুলি কৈছে। আৰু কৈছে যে তুমি সোনকালে এঙামুৰি ভাঙি শোৱাপাটিৰ পৰা উঠা, তুমি টোপনিৰ পৰা জাগা। আৰু লগতে কৈছে তুমি এইটো সকলো পুৰুষৰ, যিমানবিলাক এই বিশ্ব ব্ৰহ্মাণ্ডত পুৰুষ আছে, সকলো পুৰুষৰ শিৰৰ তুমি ভূষণ, তুমি তুমিয়েই এই জগতৰ সৃষ্টিকৰ্তা, তুমিয়েই পৰম পুৰুষ, সকলো পুৰুষৰ তুমি ভূষণ, এই বুলি কৈছে। আৰু তুমিয়েই গোবিন্দ, তুমিয়েই বাপু গোবিন্দ। বাপু বুলিও ইয়াতে শ্ৰীকৃষ্ণক সম্বোধন কৰিছে, কিয়নো ভগৱান শ্ৰীকৃষ্ণক নিজৰ অচলা ভক্তিৰ বলতহে যশোদাই পুত্ৰৰূপে পাবলৈ সক্ষম হৈছিল। কাৰণ যশোদা হৈছে পৰম কৃষ্ণ ভক্ত, আৰু একমাত্ৰ ভক্তিৰ জৰিয়তে যশোদাই কৃষ্ণক পুত্ৰৰূপে পাবলৈ সক্ষম হৈছিল। মোৰ পুত্ৰ বুলি যশোদা গোৱালি বুকে বান্ধি কোলে লৈলা, বয়নে চুম্বন কৰি ঘনে ঘনে আনন্দে মগন হৈলা। আৰু ইয়াতে কি কৈছে, যশোদাই বাৰে বাৰে পুত্ৰ স্নেহত কাতৰ হৈ আছে, আৰু পুত্ৰ স্নেহত কাতৰ হৈ যশোদাই কি কৰিছে, আৰু কৈছে যে যশোদা গোৱাল, যশোদা হৈছে গোৱালৰ যি। গতিকে গোৱালৰ যি হৈও, এগৰাকী সাধাৰণ নাৰী হৈও যশোদাই কিন্তু কি কৰিছে, পুত্ৰক কৃষ্ণৰূপে পাবলৈ সক্ষম হৈছে। আৰু সেয়া যশোদাৰ কাৰণে পৰম সৌভাগ্যৰ কথা। গতিকে সেইকাৰণে যশোদাই কি কৰিছে, কৃষ্ণক কোলাত তুলি লৈছে
আঠে বেঠে কলাত তুলি লৈছে, অতি মৰমেৰে কলাত তুলি লৈছে আৰু তেওঁ একেবাৰে কৃষ্ণৰ স্নেহত আঁতৰ হৈ আছে। আৰু কলাত তুলি লৈ ঘনে ঘনে মানে বাৰে বাৰে যশোদাই কি কৰিছে, শ্ৰীকৃষ্ণৰ মুখত চুমা খাইছে। অতি চেনেহেৰে অতি আদৰেৰে শ্ৰীকৃষ্ণক বাৰে বাৰে চুমা খাবলৈ ধৰিছে আৰু আনন্দত কি হৈছে, আত্মহাৰা হৈছে। আনন্দত ইয়াতে মগ্ন হোৱা বুলি কৈছে, আনন্দত বিভোৰ হৈ গৈছে যশোদাই। তাৰপিছত কি কৈছে চাবা, সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে সৌহৰি জখুৱা ক'লে ত্ৰিজগতপতি ভকত মিলিল মুৰুষ মাধৱে বোলে। আৰু ইয়াতে কি কৈছে যে সিদ্ধ মুনিগণে, যিসকল ঋষিমুনি আছে, যিয়ে জ্ঞান সাধনাত অহৰ্নিশে ব্ৰত হৈ থাকে, যি তপস্বী সাধকসকল আছে, তেওঁলোকে অনেক সাধনা অনেক তপস্যা কৰিও কৃষ্ণ লাভ কৰিব নোৱাৰে। কাৰণ তেওঁ হৈছে এই জগতৰ ঈশ্বৰ, পৰম পুৰুষ। সেইজন ঈশ্বৰকে কিন্তু অনায়াসে অতি সহজতে যশোদাই পুত্ৰৰূপে পাইছে। গতিকে সেয়া যশোদাৰ কাৰণে পৰম সৌভাগ্য, কাৰণ যশোদাই কৃষ্ণ মানৱ শিশুৰ ৰূপত কলাত তুলি ল'বলৈ পাইছে। সেইজন পৰম পুৰুষক কিন্তু চাক্ষুষ দৃষ্টিৰে মহান মহান যোগীসকলেও মহান মহান সাধকসকলেও কেতিয়াও ঢুকি নাপায়। গতিকে সেই কথাটোৱে ইয়াতে কৈছে আৰু কৈছে যে ত্ৰিজগতৰ পতি, তেওঁ স্বৰ্গ মৰ্ত্য পাতাল, যাক আমি ত্ৰিজগত হিচাপে জানো। গতিকে এই ত্ৰিজগতৰ অধিপতি বা গৰাকী হৈছে কৃষ্ণ। গতিকে সেইজন কৃষ্ণকে কিন্তু যশোদাই পাইছে। আৰু ইয়াতে কৈছে মাধৱদেৱে যে মুৰুষ মাধৱে বোলে। আৰু এই কথাখিনি কি কৈছে, মাধৱদেৱে নিজকে মুৰুষ বুলি কৈছে। মুৰুষ মানে হৈছে মূৰ্খ। কিয়নো আমি এটা কথা জানো যে মাধৱদেৱৰ বৰগীতৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে দাস্যভাৱ। তেওঁ তেখেতৰ সাহিত্যৰাজিত নিজকে মূঢ়মতী, মুৰুষ আদি বিভিন্ন নামেৰে নিজকে সম্বোধন কৰিছে। গতিকে এই বৰগীত ফাঁকিটো কি কৰিছে, মাধৱদেৱে নিজকে তেনেকৈ কৈছে। গতিকে এইখিনি হৈছে বৰগীতটোৰ মূল কথা বা মূল সাৰাংশ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই বৰগীতটো খুব ভাল ধৰণে বুজি পাইছা। গতিকে তোমালোকৰ যদি কিবা নুবুজা থাকে, তেতিয়া তোমালোকে মোক সুধিব পাৰিবা, যি সুধিবলগীয়া থাকে এই পাঠটো সম্পৰ্কত। গতিকে আগলৈ মই তোমালোকক এনেদৰে প্ৰতিটো পাঠৰ ভিডিঅ'সমূহ আগবঢ়াই দিবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ জৰিয়তে। গতিকে মোৰ এই চেনেলটো তোমালোকে আগলৈ মোৰ ভিডিঅ'সমূহ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি থবা। গতিকে আজিলৈ এৰিছোঁ, নমস্কাৰ।